মিয়া অ মিয়া হয়নে নহয় না না তোৰ ডেম খালী কৰি ইয়াৰ পৰা গুজালে যাব লাগিব মালিক মই ক'ত কোন জেগা হা যা নহ'লে বেট লৈ আহি গৰু পিটন খাবি তই অ মিয়া হয়নে নহয় না না তোৰ অৰিজিনেল ঘৰ ক'ত অসমত কি আমাৰ মুছলমান মানুহৰ কাৰণে কি আইন নাই নেকি হে অসমৰ CM ছাৰক আমি সুধি আছো ছাৰ আমাৰ কি মুছলমান মানুহৰ কাৰণে কি অসমত আইন নাই যদি আমাৰ মুছলমান মানুহৰ কাৰণে যদি আইন আছে তেনেহলে শিৱসাগৰত এইকেইটা আংগু মাংগু গুণ্ডা হিন্দু অসমীয়া যুৱকে কিয় আমাৰ মুছলমান মানুহক এনেকুৱা বিনা অপৰাধত কিয় গালাগালি পাৰি আছে গাইজ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকে কমেণ্টত জনাব কি আমাৰ মুছলমান মানুহৰ কাৰণে কি আইন নাই আমি কি সুৰক্ষিত কি অসমত থাকিব নোৱাৰিম নেকি হয় এই যিকেইটা শিৱসাগৰত যেনেকুৱা মানে অত্যাচাৰ আমাৰ মিয়া মুছলমানৰ ওপৰত চলাই আছে কিয় আমাৰ মিয়া মুছলমান কি অপৰাধ কৰিছে আপোনালোকে তাতে থাকিবলৈ নিদিব এইটো আপোনালোকে ভালকে কৈ দিয়ক কিয় মিয়া কিয় এনেকুৱা মানে মিয়া মানুহ কিয় এনেকুৱা মানে গালাগালি কৰি আছে মাৰিম পিটিম অৱস্থা বেয়া হৈ যাব আপোনালোকে কি নিজে কি ভাবে আপোনালোকে তো গাইজ আপোনালোকে ভিডিঅ'টো বেছি বেছিকে শ্বেয়াৰ কৰি দিব আমি অসমৰ আৰক্ষী কম আৰু অসম চৰকাৰক কম যে ছাৰ এইকেইটা জলদি চিনাক্ত কৰি কিনে নাকি লগাক চাওক এইকেইটা অসমৰ পৰিস্থিতি বেয়া কৰি আছে আমি কিন্তু হিন্দু মুছলিম সদায় ভাই ভাই মিলি জুলি আমি থাকিম বা অসমত থাকিব চেষ্টা কৰো কিন্তু এইকেইটা মানুহ গুণ্ডাৰ দৰে মানে অসমখন ধ্বংস হৈ যাব